ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যৰ নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা যিসকল লোকৰ পূৰ্বতে ৰেচন কাৰ্ড নাছিল তেওঁলোকক দিয়া হ'ব ৰেচন কাৰ্ড আৰু যেহেতু মধ্যবিত্ত লোকে এবাৰ ৰেচন কাৰ্ড লাভ কৰিব 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া আৰু আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব বুলি জনাইছে এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড বছৰি 4 লাখ টকাৰ তলৰ উপাৰ্জনকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব বুলি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এবাৰ ৰেচন কাৰ্ডক লৈ বৃহৎ মন্তব্য প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 5টাকৈ সুবিধা 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব হিতাধিকাৰীসকলে বিনামূলীয়া ৰেচন চিকিৎসা জীৱন বীমা অৰুণোদয় আঁচনি লাভ কৰিব হিতাধিকাৰীয়ে অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰৰ বিনামূলীয়া চাউল আৰু ৰেচন কাৰ্ড থাকিলেই যেহেতু অৰুণোদয় আঁচনি ধন লাভ কৰিব মহিলাসকলে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৰেচন কাৰ্ড থকা পৰিয়ালৰ লোকে লাভ কৰিব আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ স্বাস্থ্য বীমা আৰু ৰেচন কাৰ্ডৰ আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব